তোমাৰ নামটো মোৰ নাম শুভম জ্যোতি দাস দেখিছোঁ লাগিছে মুখখন অকণমান চাওঁ চাইডকৈ শুভম জ্যোতি দাস অ'কে ক'ত থাকা গুৱাহাটীৰ হয় মই গুৱাহাটীৰ চলো কিবা কৰি আছা মই ইয়াতে কাম কৰি আছোঁ চলো মই একচুৱেলি ষ্ট্ৰীট মেজিচিয়ান হয় প্লাছ মাইণ্ড ৰিড কৰোঁ চ' আগতে দেখিছা কেতিয়াবা লাইভ ষ্ট্ৰীট মেজিচিয়ান লাইভ দেখা নাই চাব খোজা নেকি যদি ইণ্টাৰেষ্টেড চাব খোজা অ'কে চ' মই তোমাৰ লগত কৰিম তুমি ইফালে আহি যোৱা মোৰ যোনটো পাৰফৰ্মেঞ্চ মই দিওঁ ষ্ট্ৰীট মেজিক সেই কনচেপ্টত মই একো পাৰ্চনেল বস্তু নিজৰ একো নলওঁ মই অডিয়েঞ্চৰ বস্তু দিয়ে লওঁ চ' তোমাৰ কিবা এটা মই বস্তু খুজিব খোজোঁ পাৰিম অ'কে তোমাৰ ৰিং আছে নেকি ৰিং পিন্ধা ৰিং আছে ৰিং আছে অ'কে চ' তোমাৰ ৰিং হয় ক্লিয়াৰ অ'কে চ' মই তোমাৰ ৰিংটো অকণমান সময় হোল্ড কৰোঁ তুমি 1ৰ পৰা 10ৰ ভিতৰত এটা অড নাম্বাৰ ভাবা মোক নক'বা ইট শ্বুড বি অড নাম্বাৰ আৰু তেতিয়ালৈকে মই তোমাক এটা বস্তু দিম আই গেছ আই হেভ এ ৱালেট আই হেভ অ'কে ইটছ এ ৱালেট ক্লিয়াৰ তুমি হোল্ড কৰা জাষ্ট হোল্ড কৰা অ'কে তোমাৰ নাম্বাৰটো মই যদি ভুল নহয় 7 নেকি হয় ৰাইট অ'কে চ' তোমাৰ ৰিংটো ক'ত আছে মোৰ হাতত ৰাইট অ'কে ফ'কাছ কৰিবা তোমাৰ ৰিং নাই চলো তোমাক মই এটা বেগ দিছিলোঁ ৰাইট মই তোমাক বেগৰ ভিতৰত দেখাওঁ কি আছে একচুৱেলি মোৰ বেগৰ ভিতৰত তুমি যদি চোৱা আৰু এটা বেগ আছে ক্লিয়াৰ তুমি চেক কৰিব পাৰা হা বেগকেইটা চ' এইটো বেগৰ ভিতৰত মই যদি তোমাক দেখাওঁ আৰু এটা বেগ আছে চলো এইটো বেগৰ ভিতৰত মই যদি তোমাক দেখাওঁ আৰু এটা বেগ আছে আৰু ইয়াৰ ভিতৰত এখন কাপোৰৰ টুকুৰা আছে যোনটো এখন ৰঙা কাপোৰৰ টুকুৰা ক্লিয়াৰ তোমাৰ খালী হাত এখন দিয়া চ' কাপোৰখনৰ ভিতৰত মই যদি তোমাক দেখাওঁ এটা ৰিং ওলাব যোনটো একজেক্টলি তোমাৰ ৰিং হয় তুমি চেক কৰি লোৱা বেগখিনি চেক কৰি লোৱা থেংক ইউ নমস্কাৰ ষ্টুডিঅ'ত মই সংহতি মানুহৰ মন আৰু চকুক ভ্ৰমিত কৰিব পৰা আৰু দুইখন হাতেৰে মায়াৰ সৃষ্টি কৰিব পৰা এজন ব্যক্তি আজি ইশান নিউজৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ যাক আমি যাদুকৰ সুৰঞ্জিত চৌধুৰীৰ নামত জানো আৰু বহুতে তেওঁক বেছিভাগে তেওঁক ইলিউশ্যনিষ্ট জিত হিচাপে জানে আহক আজি আমি ইশান নিউজৰ দৰ্শকসকলক অকণমান যাদু দেখুৱাবলৈ লৈছোঁ আহক আমি অনুষ্ঠান আৰম্ভ কৰোঁ স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানলৈ হয় মইতো বিৰাটেই মানে এক্সাইটেড যে যাদু চাবলৈ পাম যাদু সৰুৰ পৰাই আমি যাদু বুলি ক'লে সকলো মানুহ আমি খুব এক্সাইটেড যিকোনো মানুহে যাদু বুলি ক'লে এটা বেলেগ ধৰণৰ এটা ভাৱ মনলৈ আহে কিন্তু যাদুৰ মাজলৈ আমি যাম কিন্তু তাৰ আগতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা আপুনি চিভিল ইঞ্জিনিয়াৰিঙত পাছ আউট তাৰ পিছত আপুনি কেনেকৈ মেজিচিয়ান হোৱাৰ কথাটো ভাবিলে একচুৱেলি ক'ব গ'লে তাৰ পিছত নহয় তাৰ আগৰ পৰাই কৰোঁ বিকজ ছায়েন্সৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট আগৰ পৰা আছিল যেতিয়া স্কুলিং কৰি আছিলোঁ প্ৰজেক্ট বনাওঁ ইনফেক্ট নেশ্যনেল লেভেলতো মই গৈছিলোঁ তো মই মন কৰিলোঁ যে যিখিনি বস্তু থিয়ৰিত শিকোৱা হয় আমাৰ প্ৰেক্টিকেলত দেখুওৱা হয় সেইখিনি বস্তু ঠিক আছে যে প্ৰচিডিঅ'ৰ কৰাতকৈ সেইখিনি বস্তু যদি মই আৰু খুটি নাতিকৈ কিবা এটা বেলেগ ধাৰাত লৈ যাব পাৰোঁ নেকি এতিয়া সেইটো বস্তু মই নিজে ট্ৰাই কৰিব ল'লোঁ ইলেক্ট্ৰনিক্সৰ ওপৰত ছায়েন্সৰ ওপৰত বেছিকৈ ৰাপ আছিলে চ' নিজে এনেকুৱা এটা ধাৰাত লৈ গ'লোঁ লাইক মানুহৰ কাৰণে সেইটো কনফিউজিং হৈ যায় আৰু মানে মোৰ কাৰণেও সেইটো এটা ক্ৰিয়েটিভিটি হৈ যায় এটা ইন'ভেশ্যন হৈ যায় আৰু বাকী মানুহখিনিৰ কাৰণে কনফিউজিং প্লাছ মেজিক হৈ যায় কাৰণ মেজিক মানে সেইটো এটা কনফিউজিং সৃষ্টি কৰা মাইণ্ডত সেইটো বিয়ণ্ড দ্য ছায়েন্স বুলি যোনটোক কয় চ' একচুৱেলি বেছ গুৰিটো যদি কওঁ মোৰ আগৰ পৰাই আছিলে আৰু ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট বেছি আছিলে সেইটোৱে মেজিকৰ মানে মূলটো আছিল মোৰ আগৰ পৰা মানে আপুনি কেতিয়াৰ পৰা ভাবিলে যে আপুনি এজন যাদুকৰ হ'ব বুলি আপুনি কেতিয়াৰ পৰা চিন্তা হ'ল আপোনাৰ যে মই যাদুকৰ হ'ম বুলি একচুৱেলি মোৰ সেনেকুৱা চিন্তা হোৱা নাছিল এইটো মানুহৰ চিন্তাধাৰা মেজিচিয়ান বনাই দিলে আৰু মই যিখিনি মোৰ ফালৰ পৰা ট্ৰাই কৰিছিলোঁ কিমান বয়সৰ পৰা আপুনি যাদুৰ প্ৰতি আকৃষ্ট হৈছিলে সেইটো মই ক্লাছ অলমষ্ট 9 মানৰ পৰা মোৰ 12-13 বছৰ হ'ল
12-13 বছৰ হৈ গ'ল আপুনি যাদুৰ শ্ব'বিলাক চাই পেলাই আকৃষ্ট হৈছিলে নে নিজৰ ব্যক্তিগত জীৱনত তেনেকুৱা কিবা ঘটনাৰ পৰা হয় নিশ্চয় তেতিয়া মই যেতিয়া সৰু আছিলোঁ UTV মুভিজ বুলি এটা প্ৰগ্ৰাম দিছিলে তাতে আপোনাৰ এজন মেজিচিয়ান আছিলে তেওঁ কি কৰে বতাহত উৰে কাগজ উৰাই থাকে দূৰৰ পৰা বস্তু এটা টানি আনে চ' সেইখিনি বস্তু চাই এনেকুৱা লাগিল কেতিয়াবা মই গ্লাছটো টানিব পাৰোঁ নেকি আধা ঘণ্টা 1 ঘণ্টা হৈছে মই গ্লাছটো ফালে চাই থাকোঁ তাক বগৰাব পাৰোঁ নেকি চ' পিছত মই তাৰ ওপৰত ষ্টাডি কৰি গম পালোঁ পঢ়ি গম পালোঁ যে নহয় গোটেইখিনি আল্টিমেটলি চায়েন্স হয় ইনভিজিবল থ্ৰেড থাকিব ITR থ্ৰেড ইউজ কৰোঁ যোনটো বুলেট প্ৰুফ জেকেট বনাওঁতে ইউজ কৰে তাৰ যোনটো ফাইবাৰ একদম পাতল দেখা নাপায় চকুদি চ' আল্টিমেটলি গোটেইখিনি কম্বাইন কৰি যোনটো এফেক্ট ওলায় যোনটো আউটপুট ওলায় সেইটোৱে মেজিক আৰু সেনেকৈ মই আপলোড গোটেইখিনি সেইকাৰণে আপুনি যাদুৰ প্ৰতি আগতে আকৃষ্ট হৈছিলে আপুনি গম পাইছিলে যে যাদুৰ লগত কেনেবাকৈ হ'লেও বিজ্ঞান জড়িত অকণমান হ'লেও আছে সেয়েহে আপুনি ছায়েন্সৰ প্ৰতি আকৃষ্ট হ'ল ছায়েন্স বিজ্ঞান বুলি নহয় আচলতে সাইকোলজিও লাগিব কাৰণ মানুহ ষ্টাডি কৰাটো বহুত বেলেগ বস্তু কেতিয়া মানুহৰ মাইণ্ডছ ফ্লাকচুৱেট হয় কি হয় ক'ব নোৱাৰে এতিয়া কিছুমান মানুহে ডেড বডি ভয় কৰে চ' এনেকুৱা হয় যে আচলতে ডেড বডি এটাক ভয় কৰি লাভ নাই জিন্দা মানুহক ভয় কৰিব লাগে আজিকালি চ' সেই জিন্দা মানুহটোক ষ্টাডি কৰাটো বহুত কমপ্লিকেটেড তো সেই মানুহটোক বুজিবৰ কাৰণে ট্ৰাই কৰোঁ আৰু মই চুপচাপ বহি থকা মানুহ চুপচাপ বহি থাকোঁ কাৰোবাৰ কাজিয়া লাগিছে হাঁহি আছে মই চাই থাকোঁ যে তাৰ কি মানে চিনটো কি চলি আছে সাইকোলজি কি সেই মানুহটোক মই ষ্টাডি কৰিব ট্ৰাই কৰোঁ সেই মানুহটোৰ জেগাত মই নিজকে বহাই এইটো ভাবোঁ যে সেই মানুহটোৱে কি ভাবি আছে আমাৰ মেজিকত ভালেখিনি ভাগ থাকে ষ্ট্ৰীট মেজিক থাকে ষ্টেজ মেজিক থাকে যোনটো আগতে এমোচন ডাঙৰীয়া কৰিছিলে সেইখিনি হ'ল ষ্টেজ মেজিক এটা পাৰ্টিকুলাৰ এংগলত দেখাব লাগিব চ' মই যোনটো কৰোঁ সেইটো ষ্ট্ৰীট মেজিক মানে ৰাস্তাত কৰোঁ বেলেগৰ মানুহৰ লগত মানে ৰাস্তাত ৰেণ্ডম মানুহৰ লগত মই তেওঁলোকৰ বস্তুটো তেওঁলোকক কৰিম আৰু এটা হ'ল মেণ্টেলিজিম মেণ্টেলিজিমটো হ'ল সাইকোলজি বেষ্ট মোক একো প্ৰপছ নালাগে কথা পাতি তেওঁৰ ডিটেইল উলিয়াই ল'ব পাৰিম মই মানুহৰ মানে মন মগজু আপুনি ষ্টাডি কৰে যিটো সাইকোলজি ষ্টাডি কৰিব লগা হয় এতিয়া ইনপুটটো মই ল'ব পাৰিম তেওঁলোকৰ আৰু মানে আউটপুটটো ল'ব পাৰিম প্লাছ মোৰ ফালৰ পৰা যদি কিবা ইনপুট দিব খোজোঁ তেওঁৰ মাইণ্ডত সেইটোও মই দিব পাৰিম তেওঁ এই যাদুৰ যে এইটো যিটো ধৰা আজি পথৰ যাদুকৰ যিটো কোৱা হয় আপুনি এজন পথৰ যাদুকৰ এই বস্তুবোৰ আমি আগৰ সময়ত এই মেণ্টেলিটি মানুহৰ মন মগজুক ষ্টাডি কৰা যি বস্তু সেইখিনি আমি আগৰ মেজিচিয়ানসকলক দেখা নাছিলোঁ তেওঁলোকে এটা পৰিৱেশ যাদুৰ বেলেগ ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছিলে তেওঁলোকৰ নিজস্ব তেওঁলোকৰ বয় বস্তু আছিলে সেই বস্তুখিনি আজিকালি নহয় আপুনি ৰাস্তাইদি গৈ থাকোঁতে তেওঁলোকৰ যাক লগ পাইছে তেওঁলোকৰ বস্তুৰে আপুনি যাদু দেখুৱায় এতিয়া ক'ব গ'লে মই মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ একদম আম্বানীৰ ল'ৰাটো ময়ো নহয় এতিয়া কিছুমান বস্তু এনেকুৱা হৈ যায় এতিয়া ষ্ট্ৰীট মেজিকত বস্তু নালাগে কিন্তু ষ্টেজ মেজিক যদি মই আজি কৰিবলৈ যাওঁ তাত ভালেখিনি বস্তু লাগিব যোনটো আমি প্ৰপছ বুলি কওঁ গিমিক বুলি কওঁ ভালেখিনি বস্তু লাগিব ছেটআপ লাগিব বোলে ইফালে চুৰিখন ভৰাব ইফালে এনেকৈ ওলাব মানুহটো বাচি থাকিব বাহিৰৰ পৰা কেনেকুৱা লাগিব যে মানুহটো ডিঙিটো কাটিছে বাট কাটা যোৱা নাই এতিয়া সেইখিনি বস্তু কিনিবলৈ ইনভেষ্টমেণ্ট ভালেখিনি হয় বাট ষ্ট্ৰীট মেজিকটো কেনেকুৱা সেইটো চবেই কৰিব পাৰে যদি অকণমান প্ৰেক্টিচ থাকে সাইকোলজি ষ্টাডি কৰিব পাৰি তেতিয়াহ'লে সেইখিনি বস্তু তোমাক একো প্ৰপছ নালাগে কথা পাতি মই এনেকৈ দেখা মোকতো একো দৰকাৰ নাই আপুনি সাইকোলজিৰ ওপৰত কিবা পঢ়া শুনা কৰিছিলে নেকি নে এইটো আপোনাৰ নিজস্ব ব্যক্তিগত আছে ভালেখিনি মেজিচিয়ান আচলতে মেজিচিয়ানক মই ফ'ল' নকৰোঁ যোনখিনি ক্ৰিয়েটাৰ আছে যোনখিনি ক্ৰিয়েট কৰে তেওঁলোকৰ PDF পঢ়োঁ তেওঁলোকৰ কনভাৰ্চন মই চাওঁ তেওঁলোক আচলতে সেইটো গোটেইখিনি ৱেষ্টাৰ্ণ এটা কালচাৰ হয় গোটেইখিনি ৱেষ্টাৰ্ণ এটা ধাৰা হয় আমাৰ ইণ্ডিয়াত ৰিচেণ্টলি আহিছে এইটো চ' তেওঁলোকৰ কিতাপ পঢ়ি সাইকোলজি কিতাপবোৰ ষ্টাডি কৰিছোঁ তাৰপিছত এনেকুৱা কিছুমান ষ্টাডি কৰোঁ লাইক হেণ্ড ৰাইটিং এনালাইচিছ বুলি এখন কিতাপ আছে এতিয়া মানুহ এজনে কি লিখি আছে এতিয়া আইটো কেনেকৈ লিখিছে ডটটো ক'ত দিছে গোটেইখিনি ষ্টাডি কৰি সেই মানুহজনৰ বিষয়ে ক'ব পৰা যায় গোটেইখিনি পচিবল আৰু কথা পাতি কিন্তু আপোনাৰ লগত কথা পাতি যিটো মোৰ যাদু চাবলৈ বিৰাট মন গৈছে আমাৰ ইখন নিউজৰ দৰ্শকসকলেও নিশ্চয় ইচ্ছুক যে খুব সোনকালে আপোনাৰ পৰা কিবা এটা চাব বিচাৰে অ'কে চ' আৰু মই এইখিনিতে দৰ্শকসকলক জনাব বিচাৰোঁ যে আমাৰ ওচৰত তেনেকুৱা কোনো আগৰ পৰা আমি প্ৰস্তুত নহয় ইয়াতে একো বস্তু আমি আগৰ পৰা ৰখা নাই মোৰ ওচৰত জাষ্ট এটা পেইন আছে মোবাইল আছে কাগজ আছে তেনেকৈ একো নাই আমি ৰখা নাই আগৰ পৰা বাৰু তোমাৰ মোবাইলটোৰ লগতে মই কিবা এটা কৰিছোঁ হা মোবাইলটো ইয়াত থৈ দিয়া তুমি অ'কে ন তুমি এনেকুৱা এটা ৱৰ্ড এটা ভাবা তুমি এনেকুৱা এটা শব্দ ভাবা যোনটো একদম ইউনিক হয় একদম তোমাৰ লগত ৰিলেটেড হয় এনেকুৱা এটা বস্তু ভাবা তুমি মোক নক'বা প্ৰনাউন্স নকৰিবা ঠিক আছে ভাবিলোঁ তোমাৰ গুগল ক্ৰমটো খুলি দিবা মোক কিবাহে ওলাইছে মই তোমাৰ গুগল ক্ৰমটো খুলি লওঁ ঠিক আছে গুগল হয় মই দৰ্শকো দেখুৱাব বিচাৰোঁ গুগল ব্লেংক হৈ আছে তোমাৰ হাত এখন দিবা তুমি সেই শব্দটোৰ কথা ভাবা মোক হাত এখন দিয়া তোমাৰ মোবাইলটো ফালে চাবা
জাষ্ট ফ'কাছ কৰিবা যাতে সেই ৱৰ্ডটো গুগল স্ক্ৰীনত আহি যায় হা বাহ সঁচাকৈ কনজাৰ্ভেশ্যন অ'কে বাট মই আৰু এটা বস্তু তোমাক দেখাওঁ তুমি যদি ছাৰপ্ৰাইজ হোৱা মোৰ ৱালেটত মোৰ পাৰ্চত হয় তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে মই ঘৰৰ পৰা আহোঁতে এটা বস্তু লিখিছিলোঁ এখন কাগজত ঠিক আছে যোনটো আছিল ছেম ৱৰ্ড কনজাৰ্ভেশ্যন এইটো কেনেকৈ পচিবল হ'ল মানে মইতো এইমাত্ৰ টাইপ কৰিছোঁ আৰু আপুনি এই পাৰ্চটো ঘৰৰ পৰাই লৈ আহিছে ক'ব লগা একো নাই জাষ্ট এটা থেংক ইউ আচ্ছা পাৰি কনজাৰ্ভেশ্যন এইটোৱে ভাবিছিলোঁ মই আচলতে মেনুস্ক্ৰিপ্ট কনজাৰ্ভেশ্যনৰ লগত মানে ৰিলেটেড চ' মই সেইটোৱে টাইপ কৰিছিলোঁ অ'কে চ' সঁচাকৈ কিহৰ কাৰণে ভাবিলা এইটো আপুনি ক'লে মানে কিবা এটা ভাবিবলৈ গ'লে ঘপকৈ মোৰ এইটোৱে মনলৈ আহিলে মই বৰ্তমান কিছুদিনৰ পৰা সাঁচিপাতৰ প্ৰতি সংৰক্ষণৰ লগত জড়িত চ' মই কনজাৰ্ভেশ্যনটোৱে ভাবিলোঁ তুমি বেলেগ বস্তু ভাবিব পাৰিলাহেঁতেন হাতী মানুহ গৰু ৰাইট বাট এইটো বস্তু মই তোমাক আচলতে ফ'ৰ্চ কৰিছোঁ যে সেইটো তুমি ভাবা তুমি ভাবিম বুলি ভাবা নাই তোমাক সেইটো মই ভবুৱাইছোঁ কথা পাতি ফৰ এক্সাম্পল মই তোমাক কওঁ ছাপ'জ মই ৰাতিপুৱাৰ পৰা তোমাক কৈ আছোঁ মই আজি গাখীৰ খালোঁ মোৰ ঘৰটো আজি বগা ৰঙৰ কিবা মাৰা আছে বা আজি মই গোল্লা খালোঁ তোমাক যদি মই এনেকুৱা বস্তু কৈ যাওঁ যে গোটেইখিনি বস্তু বগা হয় তো আল্টিমেটলি তোমাৰ মাইণ্ডত বগা ৱৰ্ডটোৱে ঘূৰি থাকিব তোমাক যদি মই গধূলি আহি সোধোঁ এটা কালাৰ তুমি মোক কোৱাচোন তুমি আল্টিমেটলি মোক বগা বুলি ক'বা তাৰ আগতে আপুনি মানুহজনৰ মনটো প্ৰস্তুত কৰি ল'লে তাৰমানে যে তেওঁ বগাটো ভাবক ইনডাইৰেক্টলি মই তাক ফিট কৰাই আছোঁ মাইণ্ডত ডাটা দি আছোঁ বগা তাক মই কোৱা নাই ডাইৰেক্টলি যে বগা আল্টিমেটলি মই গাখীৰ কৈ আছোঁ বগা বস্তু দেখাই আছোঁ আকাশখন চোন বগা হৈ আছে আজি ক্লিয়াৰ হৈ আছে তো আল্টিমেটলি মই ইনডাইৰেক্টলি তাৰ মাইণ্ডত দি আছোঁ যে বগা ভাব খুব সুন্দৰ কথা কিন্তু এইবিলাকৰ পৰা শিকিব পাৰিছোঁ বহুতখিনি কেতিয়াবা ক'বা মানুহক যদি কিবা ভবাব লগা হয় আমি আগৰ পৰাই তেনেধৰণে প্ৰস্তুত কৰিব লাগিব আৰু আপোনাৰ ফেভৰেট ট্ৰিক কোনটো মেজিকৰ মানে কোনটো আপুনি ফেভৰেট ট্ৰিক বুলি ক'লে গিগ মেজিকটো হ'ল যোনটো বডিৰ লগত কৰা হয় নিজৰ বডিৰ লগত কৰা হয় সেইটো শিকোৱা বস্তু নহয় আমাৰ ৰিক্স হৈ যায় এবাৰ মই বুলেট কেচ কৰিছিলোঁ সেইটো কৰিছিলোঁ মানে পাব্লিকেলি কৰা নাই এখন প্ৰগ্ৰেম আছিল ডিমাপুৰত তাত কৰিছিলোঁ তোমাৰ ৰিক্সি হৈ যায় লাগি যাব পাৰে চ' গিগ মেজিক মই প্ৰিফাৰ কৰোঁ আৰু আপোনাৰ কাৰণে আটাইতকৈ কঠিন মেজিক কোনটো কঠিন মেজিক সেইটো হ'ল চাইক'লজি বেছ গোটেইখিনি যোনটো মেণ্টেলিজিম বুলি ক'লোঁ কাৰণ এইটো এনেকুৱা এটা বস্তু য'ত মিছ মাৰিব পাৰে কেতিয়াবা কাৰণ ইয়াত একুৰেচি নাই ইয়াত 50-50 চান্স থাকে যে হ'ব পাৰে নহ'ব পাৰে কাৰণ মই তোমাক কৈছোঁ বস্তু এটা ভাবা তুমি যদি ঘৰৰ কথা ভাবি থাকা নহ'বও পাৰে মিছ মাৰিব পাৰে কাৰণ মানুহৰ চাইক'লজি ষ্টাডি কৰাটো মানুহৰ ব্ৰেইন ষ্টাডি কৰাটো খুবেই টান মই ভাবোঁ নিশ্চয় আপুনি এইমাত্ৰ গিগ মেজিকৰ কথা উল্লেখ কৰিলে যিটো বিষয়ে মই বৰ এটা নাজানো অকণমান গিগ মেজিক চাব বিচাৰিম দেখাব পাৰিব নেকি নিশ্চয় চ' তাৰ কাৰণে মই দেখালোঁ আপোনাক যে মোৰ তাত এটা বৰশী আছে ঠিক আছে বৰশী যোনটো আমি মাছ মাৰিব ইউজ কৰোঁ আপুনি তাৰ শ্বাৰ্পনেছটো চাই লওক ধাৰ আছে নাই বেছি সোমাই নিদিব ফুটি যাব পাৰে জোং আছে অ'কে জোং আছে এটা বৰশী আছে মোৰ তাত এতিয়া বৰশীটোত মই কৈ দিওঁ যিকোনো এডাল সূতাহে লাগি আছে কিন্তু বৰশীডালৰ লগত যিকোনো এডাল সূতা বৰশীডালৰ লগত লাগি আছে মানে ইয়াততো কেইবাডালো সূতা আছে আপুনি কৈছে তাৰে যিকোনো এডাল লাগি আছে বৰশীটোৰ লগত ঠিক আছে এতিয়া মই গোটেইখিনি বস্তু মই মোৰ মুখত দিম সূতা এডাল মই উলিয়াই থৈ দিম আপোনাক যেতিয়া আকৌ আপুনি টানিব বুলি সূতা এডাল আপুনি ৰেণ্ডমলি এডাল সূতা লগে লগে টানিব লাহে লাহে নহয় লগে লগে যদি আপুনি ভুল সূতা টানে তেতিয়াহ'লে মোৰ মুখত লাগি যাব পাৰে বৰশী এইটো মোক বহুত ভয় লাগিছে কিন্তু কৰিবলৈ মই ট্ৰাইল দিওঁ তুমি কলাবৰেশ্যন কৰিব লাগিব মোৰ লগত মানে এডাল সূতা ঘপকৈ টানিলে গোটেইকেইটা লাগি আছে এতিয়া নহয় আগতে মই মুখত দিলোঁ মই ধৰি আছোঁ ইয়াত বাৰু তুমি যাতে দেখা নোপোৱা এডাল সূতাই বুলি টানিবলৈতো দিগদাৰ হৈ যাব পাৰিবা অ'কে বহুত ভয় লাগিছে মই ট্ৰাইল দিওঁ তো মই যেতিয়া ইংকিত দিম টানা বুলি তুমি টানিবা আৰু গোটেইখিনি ছেটআপ মই মোৰ মুখত যথেষ্ট জোং থকা বস্তুটো লাগি যাব পাৰে সেইটো ৰিক্সি হৈ যায় আৰু মই দৰ্শকক ক'ব খোজোঁ যে এইটো বস্তু কেতিয়াও ট্ৰাই নকৰিব ঘৰত মুখত লাগি যাব পাৰে কাৰণ উলিওৱাটো প্ৰব্লেম হৈ যাব আপোনালোকৰ বৰশী এনেকুৱা এটা বস্তু চ' মই মুখত ভৰাই লওঁ ঠিক আছে যিকোনো এটা চুজ কৰা কোনডাল টানি দিম মই যিকোনো এটাৰ লগতে ধৰি লোৱা দেখাই লোৱা কোনডাল টানিব এডাল সেইডাল লগে লগে টানিবা হা তিনিডাল আছে
যিকোনো গড বহুত ভয়ংকৰ কাম কৰাই আছে কিন্তু আপুনি মোৰ হাত কঁপি আছে এইবাৰ এইডাল জানো ভালকৈ এইডাল জানো বাট মই এতিয়া দেখাওঁ যদি এইডাল টানিলেহেঁতেন কি হ'লেহেঁতেন মই দেখাই আছোঁ হা বৰশীটো লাগি আছে মই দেখাই দিছোঁ কেমেৰাত সাংঘাতিক ধৰণৰ এটা মানে খুব ৰিস্কি কাম ৰিক্সি কাম হয় অলপ লাগি যাবও পাৰে কেনেকৈ সম্ভৱ মানে সেইটো গোটেইখিনি ফ'ৰ্চফুলি কৰা হয় আচলতে আৰু ৰিক্সি হয় নকৰাটো বেটাৰ মই প্ৰিফাৰ কৰোঁ সেইটো নকৰাই বেটাৰ যদি প্ৰপাৰ এক্সপিৰিয়েঞ্চ নাই কাৰো চ' মইতো প্ৰিফাৰ কৰিম নকৰিব কোনো সেইটোৱে এইবিলাকৰ কাৰণে আপুনি নিশ্চয় যথেষ্ট অনুশীলন কৰিব লগা হয় অনুশীলন মানে মাইণ্ড ফ'কাছ কৰিব লগা হয় আৰু মোৰ জেনেৰেলি মই ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টিণ্ডাৰ এইবিলাক কমকৈ কৰোঁ আৰু মই নিজৰ মাজতে নিজে বিজি হৈ থকা ল'ৰা এইখিনি আপুনি যে ক'লে মাইণ্ড ফ'কাছৰ কথা সেইখিনিৰ পৰা মই এটা কথা মনত মানে সুধিব বিচাৰিছোঁ এই যাদুৰ লগত আপোনাৰ মেডিটেশ্যনৰ সম্পৰ্ক আছে নেকি মেডিটেশ্যন কৰিলে যাদু এজন ভাল যাদুকৰ হোৱাৰ ক্ষেত্ৰত অকণমান সুবিধা হয় নেকি মেডিটেশ্যনৰ কি সম্পৰ্ক বা আছেনে নাই মেডিটেশ্যন বুলি ক'লে তুমি কি বুজা তোমাক যদি সোধোঁ মনৰ স্থিৰতা স্থিৰতা আৰু বহুতে এনেকৈ বুজিব যে হাতৰ মুদ্ৰা এনেকৈ ল'লোঁ চকু মুজি ওম মাতি আছোঁ সেইটো মেডিটেশ্যন নহয় মেডিটেশ্যন এনেকুৱা এটা মুদ্ৰা য'ত তুমি নিজৰ মনটোক তুমি শান্তিত ৰাখিব পাৰা সুস্থিৰত ৰাখিব পাৰা এটা জেগাত ফ'কাছ কৰিব পাৰা তুমি চকু মুজিও কৰিব পাৰা বাথৰুমত গা ধুই থাকোঁতে মই মেডিটেশ্যন কৰিব পাৰোঁ চ' মেডিটেশ্যন মানে হ'ল তোমাৰ মাইণ্ডটো যাতে ক'তো ডিষ্ট্ৰেক্ট নহয় সেইটো বস্তুতে ইনভল্ভ থাকে আৰু সেইটো হ'ল মেডিটেশ্যন এতিয়া মেডিটেশ্যন বুলি ক'লে মই সেইটো তোমাক যেনেকৈ ক'লোঁ মই নিজে নিজৰ মাজত বিজি হৈ থাকোঁ আৰু যিহেতু আপোনাৰ যাদুৰ ক্ষেত্ৰত আপুনি যিহেতু ইলিউশ্যনিষ্ট এজন গতিকে আমি মনৰ আৰু চকুৰ ভ্ৰমেৰে আমি মানুহ এজনক আমি যাদু দেখুৱাব লাগে মনৰ আৰু চকুৰ ভ্ৰম বুলিয়ে ক'ব লাগিব সেইটো তো তাৰ কাৰণে নিশ্চয় আমাৰ সেইখিনি স্থিৰতা মনৰ নিজৰো থাকিব লাগিব নহ'লে আমি কেনেকৈ এজন মানুহক ভ্ৰমিত কৰিব পাৰিম নহয় জানো হয় নিশ্চয় এতিয়া তাত যদি মই কথাটো ক'বলৈ যাওঁ ইলিউজন বুলি ক'লে তাত দুটা কথা আহি যায় যোনটো অপ্টিকেলি ইলিউজন হৈ যায় এতিয়া সৰুতে আমি বুঢ়া আঙুলি এনেকৈ কাটিছিলোঁ সেইটো চবেই জানে বুঢ়া আঙুলি হয় সেইটো এটা অপ্টিকেলি ইলিউজন হয় মই কৰিছোঁ কি আঙুলিটো ব্যাখ্যা কৰিছোঁ পিছফালৰ পৰা এইটো এনেকুৱা সেইটো অপ্টিকেলি ইলিউজন হৈ যায় কিছুমান ইলিউজন এনেকুৱা থাকে লাইক এনেকৈ ইমান জোৰত মই কামটো কৰি দিম তুমি দেখি আছা বস্তুটো কিন্তু তোমাৰ ব্ৰেইনে গম নাপাব যে সেই কামটো কৰি উঠিলে মানে চাইক'লজি এনেকৈ ষ্টাডি কৰোঁ মানে চকুৰ পৰা তোমাৰ ব্ৰেইনলৈকে ডাটাটো যাওঁতে 0.16 ছেকেণ্ড টাইম লাগে 0.16 ছেকেণ্ড বহুত কম হয় সেইখিনি স্পীডৰ ভিতৰত মানে তাৰ আগত যদি মই কামটো কৰি উঠোঁ তুমি দেখি আছা যে কিবা এটা কৰি আছে যেতিয়া বাট একচুৱেলি কি হ'ল তো তুমি দেখিছা সেই দেখা বস্তুটো তোমাৰ ব্ৰেইনলৈকে গৈ নাপালে আল্টিমেটলি যোনটো তুমি দেখিলা ইনপুট আউটপুটটো আচ্ছা এইটো এনেকৈ হৈ গ'ল বাট তোমাৰ আগতে কৰিলোঁ তুমি দেখা নাপালা গতিকে স্পীডো লাগিব অনুশীলন ভালেখিনি লাগিব হয় আৰু আপুনি যিহেতু এজন খুব ভাল পথৰ যাদুকৰ ষ্ট্ৰীট মেজিচিয়ান তো আমি দৰ্শকসকলক তেওঁৰ অকণমান ষ্ট্ৰীট মেজিক দেখুৱাই ল'ব বিচাৰিছোঁ এইখিনিতে এক্সকিউজ মি নামটো নৱজিত কলিতা ক'ত থাকা মই এয়াৰপৰ্টত তোমাৰ অনন্তনাথ একেলগে ফ্ৰেণ্ড নেকি ফ্ৰেণ্ড চলো আমি ষ্ট্ৰীট মেজিচিয়ান মই এজন মেজিচিয়ান হয় ষ্ট্ৰীট পাৰফৰ্ম কৰোঁ মাইছেল্ফ সুৰঞ্জিত চৌধুৰী অ'কে তো আগতে মেজিক দেখিছা কেতিয়াবা লাইভ কেনেকুৱা লাইভত দেখা নাই লাইক কেনেকুৱা ফুল উলিওৱা কিবা উলিওৱা ৰাইট ষ্ট্ৰীট মেজিক দেখা নাই চলো চাব খোজা নেকি যদি চোৱা নিশ্চয় তে এটা কাম কৰোঁ এটা কাম কৰা তুমি তোমাৰ হাতখন জাষ্ট ৰাব কৰি লোৱা এনেকৈ ফাৰ্ষ্ট ৰাব কৰি লোৱা ৰাব কৰা গৰম হৈছে হাতখন দিয়া থকমকৈ মুঠিটো বন্ধ কৰি লোৱা অ'কে ফাৰ্ষ্ট অফ অল তুমি টেলিপৰ্টেশ্যন বিলিভ কৰা নেকি টেলিপৰ্টেশ্যন মানে এটা জেগাৰ পৰা যদি আমি আৰু এটা জেগাত বস্তু পঠাব খোজোঁ ইজ ইট পচিবল হয় নেকি মই টাচ নকৰাকৈ পঠাব পাৰিম নেকি কেতিয়াবা কেতিয়াও নোৱাৰোঁ ৰাইট চল মই ট্ৰাইল দিওঁ হা অ'কে তুমি এখন হাত চুজ কৰা কোনটো দিছ ওৱান অ'কে নমাই দিয়া অ'কে তো মই এখন হাতৰ লগত তোমাৰ ট্ৰিকটো কৰিম ক্লিয়াৰ চ' মোৰ তাত এটা মাৰ্কাৰ আছে এটা ক্ৰছ মাৰ্ক কৰিছোঁ ক্লিয়াৰ অ'কে
তো মই কি কৰোঁ মোৰ ক্ৰছ মাৰ্কটো মই ধৰিবলৈ ট্ৰাই কৰোঁ লাইক দিছ ফাইন অ'কে মই তোমাক হাতত থ্ৰ' কৰিলোঁ কিবা ফিল হৈছে নেকি হাতৰ ভিতৰত নাই হোৱা অ'কে লাহে লাহে খোলা তুমি হাতখন টাৰ্ণ কৰা দিছ দ্য ক্ৰছ মাৰ্ক থেংক ইউ এণ্ড চেক কৰিছোঁ এইটো পাৰ্মানেণ্ট মাৰ্কাৰ হয়নে নহয় চাই লোৱা পাৰ্মানেণ্ট থেংক ইউ Sure. Good done, really good. হেল্ল' তোমালোকৰ নামটো অনুপ নাথ অনুপ নাথ মাইছেল্ফ সুৰঞ্জিত চৌধুৰী মই ষ্ট্ৰীট মিউজিচিয়ান আচ্ছা নোট অ'কে কেমেৰাত দেখাই ল'ব নৰ্মেল নোট অ'কে মই নোটখন ফুটাবলৈ ট্ৰাই কৰোঁ হা মই চাই লওঁ চ' ফৰ ডেট মোৰ তাত এটা চাবি আছে ক্লিয়াৰ 1 2 3 ফাইন তোমাৰ নোট মই টোটেলি ফালি দিলোঁ এতিয়া মই যদি ইয়াক চেক কৰিব পৰা You can check my ring also. Key also. Side low. Key to side low. Is it normal? Normal? Chalo. Thank you. Okay, thank you. ভাল লাগিল হেল্ল' আপোনাৰ নামটো হিৰণ্য দাস আছে অ'কে আপুনি আপোনাৰ চাইনটো কৰক সেই কইন্সটোত তোমাৰ চাইন কইন হয় ৰাইট তোমাৰ চাইনটো ট'টেলি ইউনিক হয় কোনো কপি কৰিব নোৱাৰে ৰাইট অ'কে তুমি এতিয়া কইনটো বেন কৰিব ট্ৰাই কৰা ইজ ইট পচিবল অডিয়েন্সৰ ফালৰ পৰা কোনোবাই যদি ট্ৰাই কৰে বেন কৰি চোৱা পচিবল নহয় ৰাইট বাট মই তোমাৰ কইনটো দিম তুমি জাষ্ট টাইটলি এনেকৈ হোল্ড কৰিবা ক্লিয়াৰ অ'কে তোমাৰ হাতখন দিয়া তুমি টাইটলি হোল্ড কৰা কইনটো চোৱা আমি যিটো ফিজিকেলি কৰিব নোৱাৰোঁ আমি মেণ্টেলি কৰিব পাৰোঁ আমি মেণ্টেলি যদি আমি ফ'কাছ কৰোঁ এনাৰ্জি দিওঁ অকণমান ফ'কাছ কৰোঁ যে কইনটো বেণ্ড হওক আমি কৰিব পাৰোঁ মই ট্ৰাইল দি চাওঁ তুমি ভাবি থাকা যে কইনটো বেণ্ড হৈ আছে কিয় ফিল কৰিছা কইনটো বেণ্ড হৈ আছে ফিল কৰিছা চ' লাইক হাতখন খোলা তুমি লাহেকৈ গেছ তুমি নিজে চেক কৰা তোমাৰ কইনটো বেণ্ড আছে নাই তোমাৰ চাইন আছে থেংক ইউ চলো এটা কাম কৰোঁ আপোনাৰ চশমা দি মই কৰিব খোজোঁ যদি আপুনি দিয়ে ক্লিয়াৰ অ'কে মই মাটিত থ'ব পাৰিম অ'কে আপুনি চাই লওক বহি ল'ব পাৰে ঠিকে আছে চলো আপোনাক মই আৰু এটা দিব খোজোঁ আপুনি পিন্ধি লওক আপুনি কোনোবা এজন মানুহ আপুনি চুজ কৰক ইয়াৰে কোনোবা এজন কোন এওঁ তুমি সন্মুখত থাকা ইয়াত থাকা আপুনি চকুটো বন্ধ কৰক অ'কে তুমি বন্ধ কৰা অ'কে চ' এনেকুৱা বিলিভ কৰে নেকি মই আপোনাক কিবা এটা কৰিম আৰু তেওঁ ফিলটো পাব যাদুৰ কাৰণে সম্ভৱ হ'ব পাৰে দু মন কৰিব কোনোবা যদি ক'ৰবাত আপোনালোকক টাচ কৰে সেই টাচটো আপোনালোকে মন কৰিব ঠিক আছে আপুনি মুখেদি প্ৰনাউন্স নকৰিব যে মই ফিল কৰিছোঁ জাষ্ট আপুনি মন কৰিব যে ক'ত কোনোবা আপোনাক লাৰিছে নে কি কৰিছে আপুনি জাষ্ট ফিল কৰিব ক্লিয়াৰ অ'কে
দুই চকুটো লাহে লাহে খুলিব দুইটা দুই খুলিব দুজনে খুলিব অ'কে মানে ওচৰত হানছে মোৰ ওচৰত আহিছোঁ আপোনাক মই লাৰিছিলোঁ ক'ত লাৰিছিলোঁ আপোনাক নাকত তোমাৰ ক'ত ফিল হৈছে চিৰিয়াছলি বাকী মানুহ আছে সাক্ষী মই তোমাক এটা টাচ কৰা নাই মই তেওঁক টাচ কৰি আছিলোঁ মোৰ কিন্তু লাগিছে ইয়াতে লাগিছে বাট তোমাক মই টাচ কৰা নাই বাকী মানুহ সাক্ষী আছে লাৰিছিলোঁ মই তেওঁক থেংক ইউ দিছ ইজ হোৱাট ইজ মেজিক থেংক ইউ দৰ্শকসকলে নিশ্চয় পথৰ যাদু চালে তেখেতৰ কিমান সুন্দৰকৈ তেখেতে মানে গৈ থকা ৰাস্তাত যিকোনো মানুহক লগত সন্মুখীন হৈ পেলাই তেওঁলোকৰে বস্তু লৈ পেলাই কি ধুনীয়াকৈ তেওঁলোকক মই ভ্ৰমিত কৰিছোঁ বুলি ক'ব লাগিব যাদু দেখুৱাইছে বা আমাৰ সকলোকে এখন ভ্ৰমৰ ৰাজ্যলৈ লৈ গৈছে আমি ভ্ৰমিত হ'ম কিন্তু এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ ইমান দিনে আপুনি যাদুৰ লগত জড়িত ইমান বছৰে আপুনি এজন ইলিউশ্যনিষ্ট বা যাদু মানে মেজিচিয়ান হিচাপে আপুনি জনাজাত তো আপোনাৰ জীৱনত কিবা বিশেষ তেনেকুৱা অভিজ্ঞতা আছে নেকি ইমান দিনৰ ভিতৰত যিটো কথা আপোনাৰ খুব মনত থাকিব লগা তেনেকুৱা কিবা অভিজ্ঞতা চ' অভিজ্ঞতা বুলি ক'লে মই এইটো ক'ম এবাৰ মোৰ হ'ল 2-3 বছৰ হ'ল মই মোৰ গাঁৱত গৈছিলোঁ নিজৰ গাঁৱত গৈছিলোঁ ৰঙিয়াৰ ওচৰত পুথিমাৰি বুলি তো স্কুল এখনত মোৰ প্ৰগ্ৰেম চলি আছে আৰু য'ত প্ৰগ্ৰেমটো চলি আছে বাহিৰত তোমাৰ ধুনীয়াকৈ এখন LED স্ক্ৰীণত সেইখিনি বস্তু দেখাই আছে যাতে বাহিৰৰ মানুহখিনিও দেখা পায় চ' মোৰ যেতিয়া শ্ব'টো শেষ হ'ল মই বাহিৰত আহিলোঁ ঠাণ্ডা এটা খাবলৈ লগৰ এটা আছিল লগত চ' তেতিয়া মানুহজনে মাতিলে সন্মুখৰে দোকান আছে মানে তেওঁ চাই আছিল প্ৰগ্ৰেম ভাল পালে তেওঁ ক'লে মই থেংক ইউ তেওঁ মাতিলে মাতাৰ পিছত কথা পাতি আছে কথাই তেওঁ মোক ক'লে তোমাৰ প্ৰগ্ৰেমটো ভাল লাগিছে তোমাৰ দেউতাকো চিনি পাওঁ এনেকৈ আমাৰ গাঁৱৰে হয় এটা কথা সুধো যদি বেয়া নাপাওঁ মই সুধিলোঁ কওকচোন তো মানুহজনে মোক সুধিলে এটা বস্তু যে মই ৰিচেণ্টলি বিয়া পাতিছোঁ বাট কিন্তু আগৰ এজনী মোৰ ৱাইফ আছিলে ৱাইফজনীক খেদিব লাগে চ' অসমৰ মাইণ্ডছেট এইটো হৈ আছে মেজিক বুলি ক'লে চ' সেইটো হ'ল ট'টেলি ব্লেক মেজিকৰ তেওঁলোকে যি ভাবে কিন্তু মোৰ গোটেইখিনি হ'ল ছায়েন্সৰ লগত ৰিলেটেড এতিয়া সেইখিনি মেণ্টেলি যদি অসমত চেঞ্জ কৰিব পৰা নাযায় ইয়াত ডেভেলপমেণ্ট কেতিয়াও নহয় আচলতে অসম বুলিয়ে নহয় চিন্তাৰ আচলতে প্ৰতিটো কামৰ এটা যোগাত্মক দিশ থাকিব লাগে খুব সহজে মানুহে কিছুমান বস্তু পাব বিচাৰে সেইটো সঠিক নহয় হয় আৰু কাৰোবাক হানি কৰা ধৰণৰ চিন্তাৰে আচলতে কোনো এইবিলাক কাম কৰা উচিতো নহয় এইটো অভিজ্ঞতাৰ পৰা সঁচাকৈ মানে আমি বুজি পাওঁ যে কিছুমান মানুহৰ মানসিকতা কেনেকুৱা হয় সেইকাৰণে আৰু এই যাদুৰ কিবা ইনষ্টিটিউচনেল তেনেকুৱা শিক্ষা তেনেকুৱাতো হয়তো নাই যাদুৰ শিক্ষা আমাৰ অসমত ক'ব গ'লে তেনেকুৱা নাই আৰু যি এখন দুখন মই জানো তুমি বেছিক ক'তো শিকিব নোপোৱা আৰু বেছিকটো যেতিয়ালৈকে তোমাৰ গুৰিটো ঠিক নহয় যেতিয়া তোমাৰ ঘৰৰ পিলাৰটো ঠিক নহয় বিল্ডিংটো এনেও খহিব চ' মই বিচাৰোঁ ক'ৰবাত ট্ৰেইনিং লোৱাতকৈ যেনেকৈ মই শিকিছোঁ লাহে লাহে টাইম লোৱা লাগে তুমি বুঢ়াই হৈ যোৱা তুমি নিজে মানুহ চাই তুমি ষ্টাডি কৰি তুমি নিজে নিজৰ তাত ডেভেলপ কৰা সেই মেজিক কোৱালিটিটো প্ৰপাৰ্টিটো যাতে তোমাৰ তাত আছে নাই আৰু কিবা চাব বিচাৰিম অকণমান ভ্ৰমিত হ'ব বিচাৰিম চিয়'ৰ তুমি কিন্তু ভালকৈ চাই থাকিবা মই যোনটো দেখাম হয় চ' মোৰ তাত কিছুমান ব্লেংক ভিজিটিং কাৰ্ড আছে মই দেখাই লওঁ কেমেৰাটো দেখাই দিওঁ কিছুমান ব্লেংক ভিজিটিং কাৰ্ড আছে আৰু মই এইখিনি কাৰ্ডে মই শ্ব'ত দিওঁ চৰি ব্লেংক নহয় তোমাৰ কাৰ্ডখনৰ মাজত সোমাই আছে চ' ব্লেংক ভিজিটিং কাৰ্ড হয় মই কেমেৰাটো দেখাইছোঁ ক্লিয়াৰ তুমি যিকোনো এখন কাৰ্ড ইয়াৰ পৰা লৈ লোৱা যিকোনো এখন কাৰ্ড মই একো ফ'ৰ্চ নকৰোঁ তোমাক যিকোনো ঠিক আছে ব্লেংক কাৰ্ড হয় এতিয়া তুমি তোমাৰ চাইনটো কৰা ছিগনেচাৰ আৰু যদি কিবা লিখিব খোজা লিখিব পৰা য'ত তোমাৰ সেই কাৰ্ডখন এটা ইউনিক বনাব পৰা তুমি যাতে মই ডুপ্লিকেট কৰিব নোৱাৰোঁ কাৰ্ডখন নামটোকে লিখিলোঁ আৰু যদি কিবা ইম'জি দিব খোজা বা কিবা লিখিব খোজা লিখিব পাৰোঁ মই অকা মেলাত বৰটা পাকৈত নহয় হৈ গৈছে চ' এই কাৰ্ডখন এতিয়া একদম ইউনিক কাৰ্ড হয় ৰাইট এখন বস্তু মই ডুপ্লিকেট কৰিব নোৱাৰোঁ ইনফেক্ট কোনো কৰিব নোৱাৰে আৰু এনেকুৱা কাৰ্ড পৃথিৱীত মজিৰকো এখনেই আছে আৰু এখন তুমি ক্ৰিয়েট কৰিছা এইমাত্ৰ ৰাইট অ'কে চ' তোমাৰ কাৰ্ডখন মই কেমেৰাত দেখাই দিওঁ এইখন হ'ল তেওঁ চাইন কৰা কাৰ্ড তোমাৰ ইম'জিটো আছে তোমাৰ চাইনটো আছে ৰাইট এতিয়া কাৰ্ডখন মই ল'লোঁ লৈ কাৰ্ডখন মই ফ'ল্ড কৰিলোঁ ঠিক আছে তুমি তোমাৰ মুখত হোল্ড কৰা জাষ্ট দাঁতেদি হোল্ড কৰা কাৰ্ডখন গিলি নিদিবা সেই বুলি খোৱা বস্তু বুলি জাষ্ট হোল্ড কৰিলে হ'ল
ক্লিয়াৰ অ'কে এতিয়া মই আৰু এখন কাৰ্ড লওঁ এখন ব্লেংক কাৰ্ড লওঁ সেই কাৰ্ডখনত মই মোৰ চাইনটো কৰোঁ এবাৰ ঠিক আছে তুমি চাই থাকিব পাৰোঁ মোৰ নিকনেমটো জিত হয় চ' মই লিখিছোঁ জিত ঠিক আছে এইখন হ'ল মোৰ চাইন কাৰ্ড এতিয়া কাৰ্ডখন মই লওঁ ফ'ল্ড কৰি মোৰ মুখত অ'কে এতিয়া তোমাৰ চাইন কৰা কাৰ্ডটো ক'ত আছে তোমাৰ তাত আৰু এইখন মোৰ তাত তোমাৰ হাত এখন দিব চেক কৰা কাৰ্ডখন এইখনটো মোৰ কাৰ্ড নাছিলে ইয়াততো আপোনাৰ নামৰ চাইনটো আছে আৰু এতিয়া মই মোৰ কাৰ্ডখন দেখাওঁ অবভিয়াছলি এইখন হ'ল তোমাৰ কাৰ্ড যোনটো তুমি আগতে চাইন কৰিছিলা চেক কৰিব পৰা কাৰ্ডখন এইটো জাষ্ট কাৰ্ড এক্সচেঞ্জ কেনেকৈ হ'ল মানে এইটো কিছুমান নিশ্চয় ট্ৰিক্সো আছে গোটেইখিনি যোনটো তুমি ক'লা ইলিউজন বুলি হয়। সেইটো এটা ওৱান টাইপ অফ ইলিউজন বুলিয়ে ক'ম ক'বলৈ মোৰ একো নাই মানে হাত চাপৰি এটাৰ বাহিৰে সঁচাকৈ থেংক ইউ মোৰ বিৰাট ভাল লাগিলে মানে ইমান মানে কি ক'ম মানে মানুহৰ যাদুকৰ বুলি আচলতে এনেই নকয় যিটো সচৰাচৰ আমি জানো যে এনেকুৱা হ'ব লাগে তাতকৈ যদি অকণ বেলেগ হয় বা তাৰ এখন বেলেগ পিঠিও যেতিয়া দেখা যায় তেতিয়াহে মানুহে সেইটো যাদু বুলি কয় গতিকে যাদুকৰ এজনৰ নিশ্চয় বহুত মানে তেনেকুৱা শক্তি আছে আৰু মানুহৰ মন ভাল লগাই দিয়ে যিকোনো মুহূৰ্ততে মানে কিবা এটা বেলেগ কিবা এটা কৰি দিয়ে কিন্তু তেনেকুৱা এজন যাদুকৰে নিজৰ জীৱনত যদি তেনেকুৱা কিবা পৰিস্থিতি আহে যে নিজে যদি কেতিয়াবা খুব কষ্টত থাকে ষ্ট্ৰেছত থাকে তেতিয়াহ'লে নিজক কেনেকৈ মানে আঁতৰ কৰে তেতিয়া নিজক কেনেকৈ ভাল কৰে সেইটো জানিবলৈ মন যায় ন' ডাউট কেতিয়াবা কাৰোবাৰ গাইডেঞ্চ লগা হৈ যায় বাট মেক্সিমাম মমেণ্টত কি হয় মই মোৰ ভাল লগা ট্ৰিকখিনি মই নিজকে নিজে মোৰ ৰুমত বন্ধ কৰি মই নিজে কৰি আছোঁ বা য'ত মই ভাল পাওঁ মই বিজি থাকোঁ এতিয়া এইখিনি বস্তু মই কৰি মই ভাল পাওঁ কিছুমান বস্তু মই বনাই আছোঁ নতুন কিবা কৰিব পাৰোঁ নেকি সেইখিনি বস্তু ভাবোঁতে ক্ৰিয়েট কৰোঁতে মোৰ টাইম গুচি যায় চ' আল্টিমেটলি যোনখিনি মোৰ অশান্তিকৰ বস্তু আছিল মোৰ মাইণ্ডত আছিল সেইখিনি বস্তু মই পাহৰা যায় নিজে নিজে চ' মই ভাবোঁ চেল্ফ মটিভেশ্যনটো বেটাৰ তোমাক বেলেগে মটিভেট কৰাতকৈ তুমি নিজে মটিভেট কৰা নিজকে য'ত তোমাৰ মন যি ভাল পোৱা সেইটো কৰি থাকা সেইটোৱে অশেষ ধন্যবাদ থাকিলে আপোনাৰ ইমান সুন্দৰ সুন্দৰ যাদু দেখুৱালে আমাৰ দৰ্শকসকলৰ নিশ্চয় মানে এদিনৰ কাৰণে যাদুৰ মাজত সোমাই পেলাই মায়াৰ মাজত সোমাই পেলাই খুব সঁচাকৈ আনন্দিত হ'ল চাগে আৰু আপুনি আমি জনাত মানে আপুনি নৰ্থ ইষ্টত আপুনি ছেকেণ্ড শ্ৰেষ্ঠ মেজিচিয়ানৰ আপুনি খিতাপ অৰ্জন কৰিছিলে ষ্ট্ৰীট মেজিচিয়ান নৰ্থ ইষ্ট মেজিক এছ'চিয়েশ্যনে 2016ত আপোনাক সেই খিতাপ দিছিলে আমি আশা কৰিম আপুনি আৰু মানে আৰু সুন্দৰভাৱে আগুৱাই যাওক আৰু আমাক আৰু মানে ভ্ৰমৰ দেশলৈ লৈ যাওক কাৰণ আজি ইমান প্ৰেক্টিকেল আৰু যান্ত্ৰিক যুগত অকণমান হ'লেও কেতিয়াবা ভ্ৰমিত হৈ মানুহে হয়তো ক'ৰবাত নহয় ক'ৰবাত আনন্দ বা সুখ পায় সেইকাৰণে আমি আৰু আশাবাদী আৰু শুভকামনা থাকিল আৰু আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল মন আৰু চকুৰে ভ্ৰমিত কৰিব পৰা এজন ব্যক্তি যাদুকৰ সুৰঞ্জিত চৌধুৰী আশা কৰোঁ আপোনালোকৰ আজিৰ অনুষ্ঠানে নিশ্চয় আপ্লুত কৰিব পাৰিলে আৰু ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা মই সংহতিয়ে বিদায় লৈছোঁ চাই থাকিব ঈশান নিউজ ধন্যবাদ